নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 28 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলন একত্ৰিত হৈছে লাখ লাখ যুৱ প্ৰজন্ম। CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলনৰ যুঁজা অব্যাহত আছে। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলনৰ যুঁজা। ইনষ্টাগ্ৰামত 5.5 মিলিয়ন ফলোৱাৰ্ছৰ সমৰ্থন এই আন্দোলনলৈ। ইনষ্টাগ্ৰামত 5.5 মিলিয়ন ফলোৱাৰ্ছৰ সমৰ্থন এই আন্দোলনত। আম্বেদকাৰৰ আদৰ্শৰে শ্লোগান নিৰ্বাচন প্ৰতিবাদকাৰীৰ আন্দোলনৰ জৰিয়তে জাতিৰ আধাৰত ভেদাভেদ দূৰ কৰাৰ দাবী উত্থাপন হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। দেশৰ জনতাৰ মাজত জাতিক মান্যতা দিব নোৱাৰিব চৰকাৰে। দেশৰ জনতাৰ মাজত জাতিক মান্যতা দিব নোৱাৰিব চৰকাৰে। ব্ৰাহ্মণ SC STৰ মৰ্যাদাৰে নাগৰিকৰ পৰিচয় দিব নোৱাৰিব। জাতিৰ পৰিচয় প্ৰদান অবৈধ ঘোষণা কৰিব লাগিব। চৰকাৰী আবেদন প্ৰক্ৰিয়াত খুদিব নোৱাৰিব জাতিৰ পৰিচয়। ইনষ্টাগ্ৰামত ৰিজাৰ্ভেশ্যন হটাও মুভমেণ্ট ফলোৱাৰ্ছ 5.5 মিলিয়ন অতিক্ৰম। CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি। জনাইছো পৰৱৰ্তী খবৰ। বিনা পাৰিশ্ৰমিকেৰে উজনিত শ্ৰমদান দিয়ক নামনিৰ যুৱকে। নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলীয়ে। উজনিৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱক। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। পাৰিশ্ৰমিক নোলোৱাকৈ উজনিত শ্ৰম দান কৰক নামনিৰ যুৱকে। পাৰিশ্ৰমিক নোলোৱাকৈ উজনিত শ্ৰম দান কৰক। পলকত পুত খোৱা বাসগৃহ চাফা কৰাত সহায় কৰক নামনিৰ যুৱকে। নিজৰ খোৱা খাদ্য নিজেই যোগাৰ কৰি নামক সহায়ক। পুৰণি কথা সকলো পাহৰি বিপদৰ সময়ত লগ দিয়ক উজনিত। এই মুহূৰ্তত ডাঙৰ খবৰ। ৰাজ্য চৰকাৰে উজনিলৈ দিয়ক 10,000 কোটিৰ পেকেজ। অধ্যক্ষৰ নেতৃত্বত বিধায়কৰ দল যাওক উজনিলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহ কিয় অসমৰ বানক লৈ নিশ্চুপ হৈ আছে? অসমৰ পৰা কেন্দ্ৰক কেৱল সম্পদহে লাগে নেকি? নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান জনাইছে এইবাৰ বিধায়ক শ্বেৰমান আলীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। আৰক্ষীয়ে আমাক হাৰাশাস্তি কৰিছে। CJPৰ প্ৰতিবাদকাৰীক খাদ্যৰ যোগান ধৰা মহম্মদ জুনেইদ পালেগৈ এইবাৰ সুপ্ৰিম কোৰ্টত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো। সুপ্ৰিম কোৰ্টৰ কাষ চাপিছে মহম্মদ জুনেইদ। যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদকাৰীক খাদ্যৰ যোগান ধৰিছিল মহম্মদ জুনেইদে। আৰু এতিয়া যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদকাৰীক খাদ্যৰ যোগান ধৰাৰ পাছতে যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত জুনেইদ ভাই হিচাপে জনপ্ৰিয় হৈছিল। ইয়াকে লৈ আৰক্ষীৰ ৰোষত পৰিছে মহম্মদ জুনেইদ। আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মহম্মদ জুনেইদৰ। আৰক্ষীয়ে মোক আৰু আমাৰ পৰিয়ালক হাৰাশাস্তি কৰিছে। আৰক্ষীয়ে মোক ভাবুকি দিছে। আমাৰ আত্মীয়কো প্ৰতিদিনে হাৰাশাস্তি কৰিছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত সমগ্ৰ বিষয়ক লৈ আবেদন দাখিল কৰিছে। আদালত হস্তক্ষেপ বিচাৰিলে মহম্মদ জুনেইদে। আদালতত হস্তক্ষেপ বিচাৰিছে। আৰক্ষীৰ অত্যাচাৰত আমাৰ পৰিয়াল ভয় শংকাৰ মাজত থাকিবলগীয়া হৈছে। ইতিমধ্যে আৰক্ষীয়ে জুনেইদৰ বাসগৃহ তালাচী অভিযানো চলাইছিল। বেংক পাছবুক পেন কাৰ্ড সহ বহু গুৰুত্বপূৰ্ণ নথি জব্দ কৰিছে আৰক্ষীয়ে। সুপ্ৰিম কোৰ্টৰ কাষ চাপিছে মহম্মদ জুনেইদ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। এই মুহূৰ্তত এটা নতুন খবৰ জনাইছো। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। এটা গুৰুত্বপূৰ্ণ খবৰ। ভুৱা হিতাধিকাৰীক লৈ একশ্যন মুডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক। তালিকা পোৱাৰ পিছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ইতিমধ্যে কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহেহে পাব আমাৰ এটাই লক্ষ্য দৰিদ্ৰজন বঞ্চিত হ'ব নালাগে এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে ৩৯ লাখ প্ৰতিটো সমষ্টিতেই দিয়া হ'ব অৰুণোদয় সহায়ক অৰুণোদয় সহায়কক সকলো ধৰণৰ অভিযোগ দিব পাৰিব বিধানসভাত এই মন্তব্য কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগবাঢ়িছো পৰৱৰ্তী খবৰ কমনৱেলথ গেমছ 2026ত আজি খেলপথাৰত নামিব অসম গৌৰৱ নয়নমণি শইকীয়া নলবলৰ মহিলা একক শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নয়নমণিয়ে ভাৰতীয় সময় অনুসৰি মাজনিশা 1:15 অনুষ্ঠিত হ'ব খেলখন ৱেলছৰ খেলুৱৈ এমি উইলিয়ামছৰ বিৰুদ্ধে সমুখ সমৰত নামিব নয়নমণি পৰৱৰ্তী খবৰ শিৱসাগৰৰ বিপদত ক'ত হেৰাল ONGC এটা ব্ৰেকিং নিউজ ক'ত গ'ল ONGC শিৱসাগৰৰ বিপদত ক'ত হেৰাল ONGCৰ বিৰুদ্ধে গৰজ উঠিছে এইবাৰ শৃংখল চলিহা সাধাৰণ মানুহ মৰি আছে ONGCৰ মানুহ দামী দামী হোটেলত আছে সাধাৰণ মানুহ লঘোণে আছে ONGCৰ মানুহে পোলাও বিৰিয়ানী খাই আছে তেল গেছ সকলো নিয়া ONGC এতিয়া বিপদৰ সময়ত নাই ONGCক লৈ এশিকনি দিয়া হ'ব ONGCৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ এই হুংকাৰ দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মাত্ৰ 15-20 বছৰলৈ শিৱসাগৰখন শেষ ONGC নিমাত বিপদৰ সময়ত ONGC নাই ONGCৰ ওপৰত ক্ষোভ বুজাইছে এইবাৰ শৃংখল চলিহাই আন এটা খবৰ হৈছে বান বিভীষিকাৰ মাজত এইবাৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহ এবাৰ অসমলৈ আহক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো বান বিভীষিকাৰ খবৰ ল'বলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বন্যাতৰ কাষলৈ এতিয়া কেতিয়া আহিব গৃহমন্ত্ৰী অমিত শ্বাহ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহ এতিয়া ক'ত প্ৰশ্ন উত্থাপন হৈছে এতিয়া ক'ত হেৰাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰশ্ন উত্থাপন কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই কৈছে যে নিৰ্বাচনৰ সময়তে সপ্তাহত দুবাৰকৈ অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীগৰাকী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ক'ত হেৰাল জনাইছো পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিবাদৰ সকলো গোচৰ প্ৰত্যাহাৰ প্ৰতিবাদৰ 5টাকৈ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে 26 জুলাই সন্ধিয়া 6 বজালৈ ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব কোনো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ'ব ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা 13 জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিবাদকাৰীলৈ খকা আহি পৰিছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো প্ৰতিবাদকাৰীৰ ওপৰত থকা সকলো গোচৰ উঠাই ল'লে ৰাজ্য চৰকাৰে প্ৰতিবাদৰ 5টাকৈ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কোনো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ'ব ইতিমধ্যে 13 জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে প্ৰতিবাদৰ গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে প্ৰতিবাদৰ গোচৰ বন্ধ কৰা হৈছে আৰু যোৱা 26 জুলাই সন্ধিয়া 6 বজালৈ ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব বুলি ঘোষণা পৰৱৰ্তী খবৰটো হৈছে অসমৰ বান পৰিস্থিতিক লৈ নতুন দিল্লীত বিজেপিৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনা ক্ষতিগ্ৰস্তলৈ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্ৰই অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি এই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছো পৰৱৰ্তী খবৰ পঞ্জাৱৰ শিক্ষামন্ত্ৰী হৰজিত সিং বেঞ্চৰ পদত্যাগৰ দাবীত সংসদৰ চৌহদত বিজেপিৰ সাংসদৰ প্ৰতিবাদ আম আদমি পাৰ্টি শাসিত ৰাজ্যখনত প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী এইদৰে উত্থাপন হৈছে
পৰৱৰ্তী হৈছে আৰক্ষীৰ অত্যাচাৰৰ নতুন অধ্যায় মুকলি। প্ৰশ্ন উঠিছে যে পুলিচ ৰাজৰ অধীনলৈ নেকি দেশ? CJPৰ বিদ্ৰোহৰ সময়ত যন্তৰ মন্তৰত খাদ্যৰ যোগান ধৰাৰ অপৰাধতে জুনেদ মালিক নামৰ দিল্লীৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰি 6 ঘণ্টা ঘূৰাই শেষত ডেৰাডুনৰ পথত এৰি দিয়ে। এইখিনি সময়তে গাজিয়াবাদৰ আৰক্ষীৰ এটা দলে জুনেদৰ ঘৰলৈ গৈ দেউতাকক ধৰি আনে আৰু লগতে তেওঁলোকৰ ঘৰত তালাচী চলায়। যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীক খাদ্য যোগান ধৰাটো জুনাইদৰ অপৰাধ। আৰক্ষী জুনাইদৰ বিয়া দিয়া ভনীয়েকৰ ঘৰলৈ গৈ শহুৰেক আৰু দেউতাককো ধৰি আনে কোনো কাৰণ নেদেখুৱাকৈ। জুনেদে তেওঁ আৰু পৰিয়ালৰ সকলো সদস্যৰ ওপৰত আৰক্ষীয়ে নমাই অনা অত্যাচাৰৰ বিৰোধিতা কৰি লগতে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। পৰৱৰ্তী খবৰটো হৈছে সিংহাসন খালী কৰা জনতা আহি আছে। মোদী সম্ৰাটক মনত পেলাই দিব খুজিছো, এই ধ্বনি বিহাৰৰ ভূমিৰ পৰা দিছিল লোকনায়ক জয়প্ৰকাশ নাৰায়ণে। আজি এই বিহাৰতে ছাত্ৰৰ বিৰুদ্ধে AK-47ৰে গুলী চলাইছে। ছাত্ৰ সমাজ সন্ত্ৰাসবাদী নেকি? বিজেপিৰ হৈছে কি? অনুৰোধ কৰিছো ছাত্ৰৰ বিৰুদ্ধে যুদ্ধত নামিব নালাগে, এই মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। জনাই আছো আন এটা খবৰ, প্ৰধানমন্ত্ৰী হওক বা গৃহমন্ত্ৰী হওক, উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ আজিলৈকে সামাজিক মাধ্যম বা আন কোনো মাধ্যমত অসমৰ ৰাইজৰ প্ৰতি এটা শব্দও কোৱা দেখা নগ'ল। অসমৰ জনসাধাৰণৰ বাবে এইটো অত্যন্ত দুৰ্ভাগ্যজনক, এইদৰে মন্তব্য কৰিছে সাধাৰণ সম্পাদক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিজন বায়নে। পৰৱৰ্তী খবৰটো হৈছে নিশা 1 বজাৰ ডাঙৰ আপডেট। চৰকাৰৰ সৈতে CJPৰ 2-3 ঘণ্টীয়া বৈঠক। সংবাদমেলৰ কেইঘণ্টামানৰ পাছতেই চৰকাৰী প্ৰতিনিধিসকলে প্ৰতিবাদকাৰী পক্ষৰ সৈতে 2-3 ঘণ্টীয়া বৈঠক অনুষ্ঠিত কৰে। বৈঠকৰ পিছত বিহাৰ আৰু অসমৰ FIR প্ৰত্যাহাৰ, ভৱিষ্যতে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰা আৰু আটক গ্ৰেপ্তাৰসকলক মুক্তি দিয়াৰ নিশ্চয়তা থকা চৰকাৰী অধিসূচনাৰ প্ৰতিলিপি প্ৰদান কৰা হৈছে বুলি দাবী কৰা হয়। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু আন বিজেপি NDA শাসিত ৰাজ্যসমূহৰ কাইলৈৰ ভিতৰত একেধৰণৰ নিশ্চয়তা জাৰি কৰিব বুলি আশ্বাস দিয়া হৈছে, মন্তব্য কৰিছে CJPৰ মুখপাত্ৰ সৌৰভ দাসে। জনাই আছো পৰৱৰ্তী খবৰ, মই জেনজিক নলাৰ প্ৰজন্ম বুলি কওঁ, পঢ়াটো ভাল নহয়, ভাল গৃহিণীও হ'ব নোৱাৰিব। যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক লৈ কংগনা ৰানাউতৰ মন্তব্য। কংগনা ৰানাউতে কৈছে, মই জেনজিৰ নলাৰ প্ৰজন্ম বুলি কওঁ, কিয়নো পঢ়াটো ভাল নহয়, ভাল গৃহিণীও হ'ব নোৱাৰিব। এইদৰে যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক লৈ কংগনা ৰানাউতৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে অসমৰ বান পৰিস্থিতিৰ বিষয়ে লোকসভাত উত্থাপন সাংসদ গৌৰৱ গগৈৰ। পেপাৰ লিক সন্দৰ্ভত চৰকাৰক কঠোৰ সমালোচনা গৌৰৱ গগৈ। লোকসভাত পৰীক্ষা অনিয়ম প্ৰতিৰোধ সংশোধন বিধেয়ক 2026 সন্দৰ্ভত আলোচনাত ক'লে গৌৰৱ গগৈয়ে। জনাই আছো পৰৱৰ্তী খবৰ, বানাক্ৰান্তৰ বাবে ND আৰু কংগ্ৰেছৰ সকলো বিধায়কে প্ৰদান কৰিব এমাহৰ দৰমহা। বানাক্ৰান্তৰ বাবে একত্ৰিত হ'ল শাসক বিৰোধী অধ্যক্ষ উপাধ্যক্ষই বানাক্ৰান্তৰ বাবে সাহায্য পুঁজিলৈ দিব এমাহৰ দৰমহা। বিধানসভাৰ সচিবালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে দিব এদিনৰ দৰমহা। বানাক্ৰান্তৰ বাবে একত্ৰিত হ'ল শাসক বিৰোধী অধ্যক্ষ উপাধ্যক্ষই বানাক্ৰান্তৰ বাবে সাহায্য পুঁজিলৈ দিব এমাহৰ দৰমহা। ইফালে বিধানসভাৰ সচিবালয়ৰ সকলো বিষয়া কৰ্মচাৰীয়ে দিব এদিনৰ দৰমহা। ND আৰু কংগ্ৰেছৰ সকলো বিধায়কে দিব এমাহৰ দৰমহা। EIDFৰ বিধায়ক মুজিবুৰ ৰহমানে এমাহৰ দৰমহাৰ লগতে দিব অতিৰিক্ত সাহায্য। অতিৰিক্ত 2 লাখ টকা প্ৰদান কৰিব বিধায়কগৰাকীয়ে। বিধায়কসকলক আজমলৰ দৰে বেছিকৈ দিবলৈ আহ্বান মুজিবুৰ ৰহমানৰ। TMCৰ বিধায়ক শ্বেৰমান আলীয়ে দিব এমাহৰ দৰমহা। কাইলৈ বিজেপিৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব বান আক্ৰান্ত জিলালৈ।
1.70 লাখ মেখেলা চাদৰ 1.70 লাখ টি চাৰ্ট 1.5 লাখ আঁঠুৱা দিব বিজেপিয়ে কাইলৈ বিয়লি 4 বজাত 3খন জিলালৈ প্ৰেৰণ কৰা হ'ব সাহায্য এই ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কাইলৈ সমাপ্ত হ'ব অসম বিধানসভাৰ সকলো কাৰ্যসূচী বানৰ বাবে 31 জুলাইৰ পৰিৱৰ্তে 29 জুলাইতে সকলো কাৰ্যসূচী সামৰণি মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বানাক্ৰান্তৰ বাবে বিধায়কসকলে দেখুৱাইছে সংবেদনশীলতাৰ বাবে অধ্যক্ষৰ শলাগ ইফালে বান পীড়িতৰ বাবে 4000 কোটিৰ সাহায্য আৰু ঋণ মাফৰ দাবী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ সংগঠনটোৰ মুখ্য উপদেষ্টা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে 7 দিন ধৰি উজনি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ প্ৰত্যক্ষ বুজ লয় উজনি অসমৰ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটকে ধৰি বিভিন্ন জিলাত সংঘটিত হোৱা প্ৰলয়নকাৰী বানৰ পাছত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ৰাজ্যৰ এই মহা দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক জৰুৰী পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানৰ দাবীৰে সংগঠনটোৰ মুখ্য উপদেষ্টা পবিত্ৰ হাজৰিকা সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক বিতুপন পাঠকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ইফালে 5টা দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিখন জিলা সমিতিৰ তৰফৰ পৰা আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব এই দাবীসমূহ ক্ৰমে বানৰ কবলত পৰি মৃত্যুমুখত পৰা পৰিয়াললৈ 20 লাখ টকাৰ এককালীন সাহায্য প্ৰদান বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 5 লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান লগতে গৃহহীন প্ৰতিটো পৰিয়ালক এমাহৰ ভিতৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা বানত ক্ষতিগ্ৰস্ত কৃষিভূমি আৰু কৃষকৰ সা-সঁজুলি যোগান ধৰাৰ লগতে কৃষি ঋণ মাফ কৰা বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ চৰকাৰী কৰ কাটলৰ পৰা আৰু চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ ঋণ এবছৰলৈকে ৰেহাইৰ ব্যৱস্থা কৰা